গছপুলি ভাল পোৱা এগৰাকী কণমানি প্ৰদ্যুতে 4 বছৰ বয়সৰ পৰা সমনীয়াৰ সৈতে গছপুলি ৰোপণেৰে পালন কৰি আহিছে নিজৰ জন্মদিন। সকলোৰে বাবে নিজৰ জন্মদিনটো এটা বিশেষ দিন। উপজা দিনটো সকলোৱে প্ৰিয়জনৰ লগত থাকি উপভোগ কৰিবলৈ বিচাৰে। কোনোবাই যদি ঘৰৰ পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে, আন কোনোবাই আকৌ কেক কাটি আনন্দ উল্লাস কৰি উদযাপন কৰিব বিচাৰে নিজৰ উপজা দিনটোত। চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এটি 13 বছৰীয়া এগৰাকী কণমানিয়ে বিগত 4 বছৰ বয়সৰ পৰা নিজৰ প্ৰতিটো উপজা দিন ব্যতিক্ৰমীভাৱে পিতৃ-মাতৃৰ সৈতে উদযাপন কৰি আহিছে। বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ যুৱ সংগঠক তথা সংবাদদাতা প্ৰণৱ বৰগোহাঁই আৰু স্মৃতি ৰেখা বৰগোহাঁইৰ পুত্ৰ প্ৰদ্যুতে 13 বছৰীয়া জন্মদিন উপলক্ষে সমনীয়াৰ সৈতে গছপুলি ৰোপণ কৰি পৃথিৱীখন সেউজীয়া কৰি তোলাৰ প্ৰয়াস কৰিছে। মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ 7ম শ্ৰেণীৰ ছাত্ৰ প্ৰদ্যুতৰ নিজৰ জন্মদিন উপলক্ষে বন্ধু-বান্ধৱীৰ সহযোগত এটা পথৰ দাঁতিত আমলখি, জলফাই, নাহৰ, সোণাৰু, লেটেকু, পনিয়ল ইত্যাদি গছপুলি ৰোপণ কৰে। বৰ্তমান সমগ্ৰ বিশ্বতে দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনে সমস্ত জীৱকুললৈ মহা সংকট নামি অহাৰ সময়তে প্ৰদ্যুতে 4 বছৰ বয়সৰ পৰা ধাৰাবাহিকভাৱে নিজৰ প্ৰতিটো জন্মদিন এইদৰে গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰি তোলাৰ প্ৰয়াস নিশ্চিতভাৱেই প্ৰশংসনীয়। ছাত্ৰগৰাকীয়ে কয় যে সাম্প্ৰতিক সময়ত ব্যাপক হাৰত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। মন কৰিবলগীয়া যে প্ৰতি জন্মদিনত পিতৃ-মাতৃয়ে পুত্ৰ প্ৰদ্যুতক উপহাৰ হিচাপে আগবঢ়াই অহা গছপুলি বিভিন্ন ঠাইত ৰোপণ কৰি সুৰক্ষা দি প্ৰতিপালন কৰি আহিছে, যাৰ বাবে এতিয়া এই গছবোৰে ছাঁ দিব পৰা হৈছে। সুযোগ্য সন্তান প্ৰদ্যুৎ বৰগোহাঁই আজি শুভ জন্মদিনত যি গছপুলি ৰোপণৰ দৰে কাৰ্যসূচী হাতত লৈছে, অতি প্ৰশংসনীয় পদক্ষেপ। মই প্ৰদ্যুৎ বৰগোহাঁইক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইফালে মোক কোৱা, তুমি এইফালে মোক কোৱা। দাদা মাতি আন, সেইটো আনক মালটো, ঠুঙৰুটো তাৰ থাকিল নে ঠুঙৰুটো আন। জন্মদিনৰ উপলক্ষে গছপুলি ৰোপণ কৰিছোঁ আৰু মোৰ বন্ধু-বান্ধৱীসকলক মই নিজৰ জন্মদিনত এটাকৈ গছপুলি ৰোপণ কৰি পৃথিৱীখন সেউজীয়া কৰি তুলিবলৈ অনুৰোধ জনালোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।